ক্লাছ 10 ইংলিছ ছাবজেক্ট HSLC ফাইনেল এক্সামৰ আমি চিলেবাছটো ডিছকাছ কৰিম আজি। তোমালোকে জানানে তোমালোকৰ টেক্সট বুক বা তোমালোকৰ যি ছাপ্লিমেণ্টাৰী ৰিড আছে তাৰ পৰা কিছুমান চেপ্টাৰ নাহিব এক্সামত। সেইকাৰণে তোমালোকে এই চিলেবাছটো মন কৰি চাবা ছ' ডেট তোমালোকে জানা যে কি পঢ়িব লাগিব আৰু কোনটো বিষয় নপঢ়িলেও হ'ব তোমালোকৰ বিকজ এক্সামত নাহিব। ঠিক আছে, ফাৰ্ষ্ট তোমালোকৰ যি ইংলিছ ছাবজেক্টৰ এক্সাম থাকিব সেইটো টোটেল 90 মাৰ্কছৰ থাকিব। এক্সামত তোমালোকৰ 90 মাৰ্কছ লিখিবলৈ আহিব, 90 মাৰ্কছৰ প্ৰশ্ন আহিব আৰু 10 মাৰ্কছ যোনটো আছে সেইটো ইণ্টাৰনেল এছেছমেণ্ট থাকিব। ইণ্টাৰনেল এছেছমেণ্ট বুলি ক'লে তোমালোকক স্কুলত টিচাৰে তোমাৰ স্প'কেন ইংলিছৰ ওপৰত তোমাক মাৰ্কছ দিব। ঠিক আছে, ৰিটেন এক্সাম যোনটো এক্সামত গৈ কিনে তুমি বহি লিখিবা তাত মিনিমাম তোমাক 27 মাৰ্কছ পাব লাগিব পাছ হ'বলৈ কাৰণে, আৰু টোটেল পাছ মাৰ্কটো হয় 30। যোন 3 মাৰ্ক ইয়াত 27ত 3 মাৰ্কছ যোনটো আহি আছে সেইটো আহিব তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ পৰা। ঠিক আছে, তোমালোকে টোটেল টাইম পাবা 3 hours টু ৰাইট দি এক্সাম। এতিয়া আমি চাওঁ তোমালোকৰ কিতাপ, যি কিতাপখিনি তোমালোকে পঢ়িব লাগিব এক্সামৰ কাৰণে। টোটেল 3টা কিতাপ আছে তোমাৰ ওচৰত। ফাৰ্ষ্ট হ'ল তোমাৰ টেক্সট বুক বা লিটাৰেচাৰ যোনটো ফাৰ্ষ্ট ফ্লাইট, আৰু দুসৰা কিতাপ হৈ গ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট, সেইটো হ'ল তোমালোকৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ, আৰু 3 নম্বৰ কিতাপ তোমালোকৰ হৈ গ'ল গ্ৰামাৰ বুক এণ্ড এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ ক্লাছ 9 and 10। ঠিক আছে, এই 3টা কিতাপ তোমালোকৰ থাকিব। এতিয়া আমি চাওঁ ডিটেইলত চিলেবাছত কি চেপ্টাৰটো আহিব, ক'ৰ পৰা আহিব আৰু কোনটো চেপ্টাৰ নাহে। ঠিক আছে, ফাৰ্ষ্ট তোমালোকৰ যি চিলেবাছ আহিব সেইটো ছেকশ্যনত ডিভাইডেড আছে। ছেকশ্যন এ তোমালোকে পাবা ৰিডিং কম্প্ৰিহেনশ্যন, টু প্ৰ'জ পেছেজেছ, ওৱান চিন আনাডাৰ আনচিন। মানেটো কি হয় বোলে, ৰিডিং কম্প্ৰিহেনশ্যন আহিব, তোমালোকক পেৰাগ্ৰাফ দিয়া যাব, পেৰাগ্ৰাফটো পঢ়ি কিনে তোমালোকক উত্তৰ দিবলৈ লাগিব। তাত প্ৰশ্নটো পেৰাগ্ৰাফৰ তলতে সোধা হ'ব আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগিব তোমালোকক পেৰাগ্ৰাফটো পঢ়ি কিনে। ওৱান চিন বুলি ক'লে এটা পেৰাগ্ৰাফ এনেকৈ আহিব যোনটো তোমাৰ কিতাপত অলৰেডি আছে। তোমাৰ চেপ্টাৰত যোনটো টেক্সট বুক আছে বা ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে তাৰ পৰা আহিব, তোমাক এটা পেৰাগ্ৰাফ দিয়া যাব, সেইটো পঢ়ি কিনে তলত তাৰ কুৱেশ্যনৰ এনচাৰ দিব লাগিব। দুসৰা হ'ল আনচিন পেৰাগ্ৰাফ। আনচিন পেৰাগ্ৰাফটো যি তোমাৰ কিতাপত নাই কিন্তু বাহিৰৰ পৰা দিয়া যাব। সেই বাহিৰৰ পৰা যোনটো পেৰাগ্ৰাফ দিয়া যাব তাৰ ঠিক চিন পেৰাগ্ৰাফৰ দৰে তলত প্ৰশ্ন সোধা হ'ব আৰু সেই প্ৰশ্নৰ তোমাক এনচাৰটো দিব লাগিব। নেক্সটটো হ'ল ছেকশ্যন বি ৰাইটিং। ৰাইটিঙত থাকিব তোমালোকৰ ট্ৰান্সলেশ্যন বা ছাবষ্টেঞ্চ ৰাইটিং। ঠিক আছে, যিকোনো এটা পৰা তোমাক চুজ কৰিব লাগিব এক্সামত। তাৰপিছত আছে এছে বা ষ্টৰি ৰাইটিং। এছে ৰাইটিং বা ষ্টৰি ৰাইটিং তাৰ ওপৰত তোমাক চুজ কৰিব লাগিব। তাৰপিছত আছে লেটাৰ ৰাইটিং বা ৰিপৰ্ট ৰাইটিং। ঠিক আছে, লেটাৰ ৰাইটিং বা ৰিপৰ্ট ৰাইটিঙৰ ওপৰৰ পৰা তোমালোকে চুজ কৰিব পাৰিবা। ঠিক আছে, সেইটো হ'ল তোমালোকৰ ছেকশ্যন বি। ছেকশ্যন চিত আহিব তোমালোকৰ গ্ৰামাৰ, অল দি গ্ৰামাৰ পৰ্শ্যন অফ ক্লাছ 9। ঠিক আছে, ফাৰ্ষ্ট তোমালোকৰ যি ক্লাছ 9ত গ্ৰামাৰ পৰ্শ্যনছ আছিলে সেই গোটেইখিনি আহিব। এণ্ড ডিটাৰমিনাৰ্ছ কি হয়, ডিটাৰমিনাৰ্ছ তোমাৰ যেনেকৈ এ এন দ্য, দিছ ডেট, দিজ দ'জ সেইদৰে থাকিব নহয়, সেইটো ডিটাৰমিনাৰ্ছ হয়, সেইটো আহিব। টেন্স ফৰ্মছ, প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, সেইখিনি টেন্স ফৰ্মছ হৈ গ'ল। ঠিক আছে, তাৰপিছত ভইচ, এক্টিভ ভইচ, পেছিভ ভইচ, নাৰেশ্যন, প্ৰিপজিশ্যন যেনেকৈ ইন, এট, অন, অ'ভাৰ, বিচাইড তেনেকুৱা থাকিব, সেই চব প্ৰিপজিশ্যন থাকে। ভোকাবুলাৰী, চিন্থেছিছ অফ চেণ্টেন্সেছ, ভাৰ্ব ফ্ৰেজেছ, চেণ্টেন্স কাৰেকশ্যন, ক্লজেছ, মডালছ এটচেট্ৰা। ঠিক আছে, এইখিনি হ'ল তোমাৰ গ্ৰামাৰৰ ছেকশ্যন। নেক্সট আছে তোমাৰ ছেকশ্যন ডি প্ৰ'জ। ঠিক আছে, প্ৰ'জ বুলি ক'লে এতিয়া কি বুজাম, প্ৰ'জ যিখিনি তোমাৰ ফাৰ্ষ্ট ফ্লাইট যোনটো টেক্সট বুক আছে তোমাৰ লিটাৰেচাৰ বা টেক্সট বুক ফাৰ্ষ্ট ফ্লাইট, তাৰ পৰা তোমাৰ
চেপ্টাৰখিনি আহিব, লেচনখিনি আহিব, ঠিক আছে। প্ৰজৰ ভিতৰত তোমাৰ চেপ্টাৰ কোনটো আহিব? ফাৰ্ষ্ট হৈছে এ লেটাৰ টু গড, তাৰপিছত নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম, 3 নম্বৰৰ চেপ্টাৰ আহিব তোমাৰ গ্লিমছেছ অফ ইণ্ডিয়া, আৰু 4 নম্বৰৰ চেপ্টাৰ আহিব তোমাৰ মেডাম ৰাইডছ দ্য বাছ, ঠিক আছে। এই 4টা চেপ্টাৰ, খালি এই 4টা চেপ্টাৰৰ পৰা তোমাৰ টেক্সট বুকৰ পৰা প্ৰশ্নটো সোধা হ'ব, ঠিক আছে। তাৰপিছত নেক্সট হ'ল পয়েট্ৰি বুলি ক'লে পয়েমছ, যোনটো তোমাৰ পয়েমছ আছে, ঠিক আছে। এ টাইগাৰ ইন দি জু, আমাণ্ডা, এনিমেলছ, দ্য বল পয়েম, দ্য টেল অফ কাষ্টাৰ্ড দি ড্ৰাগন, ঠিক আছে। এই 5টা যোনটো পয়েম আছে তাৰ পৰা অকল তোমাক প্ৰশ্ন সোধা যাব, ঠিক আছে। সেইটো হ'ল তোমাৰ লিটাৰেচাৰ বা টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ কিতাপৰ পৰা যি প্ৰশ্ন তোমাক সোধা যাব। লাষ্টলি তোমাৰ হ'ল ছেকশ্যন ই ছাপ্লিমেণ্টাৰী ৰিডাৰ। ছাপ্লিমেণ্টাৰী ৰিডাৰ তোমাৰ কিতাপটোৰ নাম হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফিট, ঠিক আছে। ফুটপ্ৰিণ্টছ উইদাউট ফিট এই কিতাপটোৰ পৰা তোমালোকক অকল কেৱল 4টা প্ৰশ্নটো সোধা হ'ব, ঠিক আছে। দ্য মিডনাইট ভিজিটৰ, A Question of Trust, Footprints Without Feet, তাৰপিছত লাষ্টলি দ্য হেক ড্ৰাইভাৰ। এই 4টা চেপ্টাৰৰ পৰা তোমাক প্ৰশ্নটো সোধা হ'ব। তোমালোকৰ ট'টেল মাৰ্কছটো যোনটো হয় সেইটো 90 হ'ব, যেনেকৈ মই অথনি কৈছিলোঁ, আৰু 10 মাৰ্কছটো তোমাৰ ইণ্টাৰনেল এছেছমেণ্ট, আৰু গোটেইখিনি মিলাই কিনে তোমাৰ 100 মাৰ্কছৰ এক্সাম হৈ যাব, ঠিক আছে। এতিয়া যোনটো ইণ্টাৰনেল এছেছমেণ্ট আছে, ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছৰ আছে, সেই ইণ্টাৰনেল এছেছমেণ্টটো তোমাৰ স্প'কেন ইংলিছৰ ওপৰত তোমাক মাৰ্কছটো দিয়া যাব। টোটেল 10 মাৰ্কছ, আৰু 5 মাৰ্কটো ইয়াৰ হৈছে কিমান? 3, ঠিক আছে। তোমাৰ যোনটো স্প'কেন ইংলিছ আছে সেইটো ইভালুৱেট কৰা যাব। তাৰ মাৰ্কছটো কেনেকৈ পাবা? স্প'কেন ইংলিছ এপ্লিকেশ্যন যোনটো আছে, টিচাৰে স্কুলত তোমাৰ ইভালুৱেট কৰি কিনে তোমাক 10 মাৰ্কছৰ ভিতৰত দিয়া যাব, আৰু তোমাৰ মাৰ্কছটো থাকে 5 মাৰ্কটো 3, ঠিক আছে। এইটো হৈ গ'ল তোমালোকৰ ইংলিছৰ চিলেবাছ, ঠিক আছে। ভালদৰে চাই ল'বা, আৰু কিছু প্ৰশ্ন থাকিলে কমেণ্টত সুধিব পাৰিবা। এই ছাবজেক্টৰ দৰে মই বেলেগ ছাবজেক্টৰো চিলেবাছ তোমালোকক আগবঢ়াইছোঁ মোৰ ইউটিউব চেনেলত। ছাবস্ক্ৰাইব কৰিবা, আৰু এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ আগতে জানি ল'বা কোনখিনি চেপ্টাৰৰ পৰা তোমাক কি প্ৰশ্ন সোধা যাব, আৰু কোনটো তোমাক পঢ়িব লাগিব। বিকজ যিখিনি পঢ়িব নালাগে সেইটো, আৰু যিখিনি পৰা এক্সামত নাহে সেইটোতো পঢ়ি কিনে একো লাভ নাই, ঠিক আছে। থেংক ইউ।